আজি পিছে মই একো নবনাওঁ, বনাব মোৰ দাদাই। সেই বাদলি দাদাই নহয় হে, সি পানী এগিলাচ লৈ খোৱা তাৰ হাতান নাই, বনাব বিকি দাদাই। আৰু মই হলো জগাৰী। বিকি দাদা হ'ল মোৰ মামাৰ ল'ৰা আৰু আমাৰ বাদলি দাদাৰ একদম চাদ্দি বাদ্দি ফ্ৰেণ্ড। মানে সিদিনাখন আমাৰ তামাম গাহৰি খাব মন যায় আছে আৰু গাহৰিৰ মাংস মই সিমান ভালকে বনাব নাজনো যিহেতু বিকি দাদাক আমাৰ দাদাই হায়াৰ কৰি আনলাক। তাৰ পিছত বইল চইল কৰি পুৰা ধুই মিলি গাহৰিত তেলে দিয়ে গাহৰি ভাজি দিলাকচোন বাপেক। আৰু এওঁক আমাৰ আজি 20 বছৰ মান পিছত পাকঘৰত দেখা পাইছো। গাহৰিটো বইল কৰি গাহৰিত তেলে দিয়ে গাহৰিটো অলপমান ভাজি তাৰে ওপৰত গোটা জিৰা ঢাল দিছি, মানে গন্ধটোৰ কাৰণে চাগে। তাৰ পিছত আৰু অলপমান সময় ৰখি কেনে খিচখিচাকে কাটা পিয়াজ ঢাল দিছি। এৰে মাজতে আপোনালোকক এটা কথা কওঁ, গাহৰি বহুতে খায় আৰু বহুতে নাখায়। নাখক এটাই প্লিজ বেয়াকে কমেণ্ট নেটব দে। ইটা আহি যাওঁ আৰু ৰেচিপি। পিয়াজখিনি দিয়া হোৱাৰ পিছত আমি দিলো তাৰে ওপৰত আদা নহৰু পেষ্ট। তাৰ পিছত হালধি, নিমখ, জিৰা আৰু মিট মছলা দিলো। অলপ সময় ভাজা যাবা দি কেনে তাৰে ওপৰত দি দিলো বিলাহী। কি হে আপোনালোকে নাকফো, যি হদ হৈছিল নহয়, 2 গুৰি মাৰলিও নুঠফো। আলু কেইপিচ দি কেনে সিজবা দি কেনে গৰম পানী ঢাল দিলো। তাৰ পিছত ইটাহে জ্বালা দিম, মানে আমাৰ দেউতাই নাখায় জ্বালা। ইতা পিছে আমাৰ বাদলি দাদাই কিবা ক'ব, শুনব দে। তে পিছে আপোনালোকে ৰংটো কেনে দেখছি কমেণ্টত জনাব আৰু খাও খাও লাগছি নেকি, বেছি লোভ নকৰব দিয়ক, আমাৰ পেট ফুলব নহ'লে। কি কৈছে শুনছি নহয়। মজা মাৰ বালাছ।